প্ৰেজ দ্য লৰ্ড। আহকচোন আমি ঈশ্বৰৰ বাক্য আশীৰ্বাদ প্ৰাপ্ত হওক। জোহনে লিখা শুভবাৰ্তাত তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। প্ৰিয়সকল, জোহন 16:14 প্ৰভুৱে কৈছে, প্ৰভু যীশুৱে কৈছে, তেওঁলোক অৰ্থাৎ আমি তেওঁ মহিমা প্ৰকাশ কৰিম আৰু তেওঁ কেনেকুৱা। সেই প্ৰভু যীশুক যেতিয়া ক্ৰুচত দিয়া হৈছিল, তেওঁ মাংসিকতহে মৃত্যু হৈছিল, কিন্তু আত্মাৰে আমাৰ লগত জগতৰ শেষৰলৈকে থকাৰ কথাৰ প্ৰতিশ্ৰুতি দি লিখা হৈছিল বাইবেলত। আৰু সেই প্ৰতিশ্ৰুতিতেই তেওঁ যে আমাৰ লগত থাকিব তাৰ সমপ্ৰমাণ হৈছে পবিত্ৰ আত্মা, যি আত্মাই আজি আমাৰ লগত কথা পাতে, আমাক চলায়, ৰাস্তা দেখুৱায়। সেয়েহে প্ৰিয়সকল, মোৰ ধ্যানেৰে ক'ব বিচাৰিছোঁ, প্ৰভু যীশুৱে বিচাৰিছে পবিত্ৰ আত্মাৰ দ্বাৰা তেওঁক প্ৰকাশ কৰা, তেওঁৰ কথা জনোৱা, আৰু আমি পবিত্ৰ আত্মাত চলা, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁৰ কৰ্মত আগবাঢ়া। কিন্তু আমি কিমানে জানো, মোৰ দ্বাৰা, আপোনাৰ দ্বাৰা আমি য'ত বাস কৰি আছোঁ তাত বাৰু পবিত্ৰ আত্মাৰ কাম হৈছেনে? যি কাম, যি সেৱা আপোনাৰ মোৰ জীৱনৰ যোগেদি ঈশ্বৰৰ মহিমা হ'ব, সেই আমি বাস কৰা যোগেদিয়েই পবিত্ৰ আত্মাই কাম কৰিব। যদি আপোনাৰ মোৰ চিন্তা, কিবা কৰ্মৰ দুখত, বা আমাৰ বেয়া ব্যৱহাৰৰ যোগেদি, আমাৰ চাল-চলনৰ যোগেদি, বা মোৰ আপোনাৰ ঈশ্বৰৰ সেৱাৰ অভাৱৰ যোগেদি যদি ঈশ্বৰৰ মহিমা নাই হোৱা বা নাই দেখা মানুহে, প্ৰিয়সকল, তেতিয়া আপুনি জানিব পবিত্ৰ আত্মাই কাম কৰা নাই। য'ত পবিত্ৰ আত্মাই কাম কৰিব, তাত য'ত পিতৃ ঈশ্বৰৰ যীশুৰ মহিমা হ'ব। গতিকে প্ৰিয়সকল, যদি পবিত্ৰ আত্মাই কাম কৰিছে আপোনাৰ মোৰ যোগেদি, আমি বুজিব পাৰিম ঈশ্বৰৰ যি বাক্যত কৈছে তেওঁৰ মহিমা আমি তেওঁৰ অৰ্থাৎ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ সকলোকে জনাব পাৰিম তেওঁৰ ৰাজ্যৰ কথা। গতিকেলৈ প্ৰিয়সকল, যদি কেনেবাকৈ আমি আমাৰ জীৱনৰ চাল-চলন, কথা-বতৰা, জীৱন নিৰ্বাহৰ যোগেদি ঈশ্বৰৰ মহিমা দেখাওক চাই আমাৰ বেয়া গুণ দেখা পায়, সঁচাকৈ কোনে খ্ৰীষ্টক বিশ্বাস কৰিব? কাৰণ খ্ৰীষ্টৰ সন্তানেই যদি তেওঁ বিচৰা ধৰণে নহয়, তেতিয়া নজনা নেদেখাজনে যীচুক সঁচাকৈ ত্যাগময়ী, প্ৰেমময়ী, দয়ালু, মৰমীয়াল, সঁচা ঈশ্বৰ হয়নে বুলি ভাবিবনে? তেতিয়া বাৰু সঁচাকৈ প্ৰিয়সকল, আমাৰ যোগেদি আমি যিমান প্ৰাৰ্থনা কৰিলেও পবিত্ৰ আত্মাই কাম নকৰে, কিয়নো আমি নিজেই নিজৰ জীৱনৰ যোগেদি গুড নিউজ দেখুওৱা বা দেখাইছোঁ কি আৰু কৈছোঁ কি। সেয়ে প্ৰিয়সকল, আমি সম্পূৰ্ণ হৃদয়ে ঈশ্বৰৰ হাতত নিজৰ জীৱন, নিজৰ চাল-চলন, নিজৰ কথা-বতৰা, চিন্তাধাৰা সকলোবিলাক যেতিয়া তেওঁৰ চৰণত শোধাই দিম, তেতিয়া সম্পূৰ্ণ সম্ভৱ হ'ব পবিত্ৰ আত্মাৰ কাম মোৰ আপোনাৰ যোগেদি আমি থকা পৃথিৱীখনত, আমাৰ ওচৰ চুবুৰীয়াৰ জীৱনত আশীৰ্বাদ স্বৰূপ হ'ব। পবিত্ৰ আত্মাই কথা কোৱা, তেওঁৰ কথামতে চলি শুনি আহক আগবাঢ়ো, আমাৰ সমাজখনক প্ৰতি দায়বদ্ধতা হৈ তেওঁলোকৰ মংগলৰ কাৰণে পৰমেশ্বৰৰ ইচ্ছা অনুসৰি চলি তেওঁৰ মাত শুনি, তেতিয়াহে হ'ব ঈশ্বৰৰ গৌৰৱ মহিমা তেওঁ বিচৰা ধৰণে। আহকচোন চমু প্ৰাৰ্থনাৰে আমি ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ। হয় প্ৰিয় পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। আজি সুন্দৰ দিন, সুন্দৰ ৰাতিপুৱাৰ কাৰণে তোমাক ধন্যবাদ কৰিছোঁ। হয় পিতা, তোমাৰ বাক্যতে কোৱা হৈছে যে তোমাক জনাবলৈ, তোমাক প্ৰচাৰ কৰিবলৈ, আৰু প্ৰভু যীশু কোন আছিল, কিয় আহিছিল, সেই কথা সকলোকে বুজি পাবলৈ দিবলৈ, প্ৰেম বিলাবলৈ অহা অতি মৰমীয়াল দয়ালু ঈশ্বৰ, তোমাৰ নাম জানক। তুমি যে সত্য আৰু জীৱন্ত ঈশ্বৰ। আজি এই সুন্দৰ দিন যেনেকৈ মোৰ জীৱনত তুমি দান কৰিলা, এই ভিডিঅ' সকলোৱে আগলৈ আনিবলৈ দিলা প্ৰভু, তেনেকৈ সকলো মানুহৰ জীৱনত যেন এই আশীৰ্বাদ আহক আৰু গোটেই দিনটো তোমাৰ মংগলেৰে, তোমাৰ অনুগ্ৰহে ভৰি পৰক। সেই আশা আৰু কামনাৰে এই প্ৰাৰ্থনা তোমাৰ প্ৰিয় পুত্ৰ, আমাৰ প্ৰিয় প্ৰভু যীশুৰ নামত। ধন্যবাদ। আমেন।